2025 বৰ্ষটোৱে এতিয়া ইয়াৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ডিচেম্বৰৰ এই অন্তিম 15টা দিনে কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্লেষণ, সিদ্ধান্ত আৰু ভাৰসাম্যৰ এক গভীৰ পৰীক্ষা লৈ আহিছে। এই সময়ছোৱাত গ্ৰহৰ চলাচলে কেৱল আপোনাৰ কৰ্মতে প্ৰভাৱ পেলাব এনে নহয়, বৰঞ্চ আপোনাৰ চিন্তাধাৰা, সম্পৰ্ক আৰু ভৱিষ্যতৰ দিশকো সূক্ষ্মভাৱে গঢ় দিব। এই সময়ে সুযোগ লৈ আহিবনে ধৈৰ্যৰ দাবী কৰিব? সম্পৰ্কবোৰ মজবুত হ'বনে? জীৱনে আপোনাক কোনো কঠোৰ সত্য গ্ৰহণ কৰিবলৈ বাধ্য কৰাব? আজিলৈ এই বিশ্লেষণত আমি 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ 2025 লৈকে কুম্ভ ৰাশিৰ বাবে কেৰিয়াৰ, ধন, প্ৰেম, স্বাস্থ্য আৰু মানসিক ভাৰসাম্য প্ৰতিটো দিশ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিম, যাতে আপুনি সময়ৰ লগত নহয়, সময়ৰ আগত খোজ কাঢ়িব পাৰে। আটাইতকৈ ডাঙৰ ঘটনাটো এতিয়াও আপোনাৰ প্ৰথম গৃহ বা লগ্নতে ঘটি আছে। ইয়াত শনিদেৱে নিজৰ ৰাশিতে মাৰ্গী হৈ বহি আছে আৰু তেওঁৰ লগত আছে মায়াবী গ্ৰহ ৰাহু। শনি হৈছে কৰ্ম আৰু ৰাহু হৈছে উচ্চাকাংক্ষা। যেতিয়া এই দুয়ো আপোনাৰ মূৰৰ ওপৰত বহি থাকে, তেতিয়া আপুনি শান্ত হৈ বহি থাকিব নোৱাৰে। আপোনাৰ মগজুত 24 ঘণ্টাই কিবা নহয় কিবা এটা ডাঙৰ কৰাৰ পৰিকল্পনা চলি থাকে। কিন্তু ৰাহুৱে ইয়াত স্কেপটিচিজম অৰ্থাৎ সন্দেহো সৃষ্টি কৰে। আপুনি নিজকে সন্দেহ কৰে, মই এইটো কৰিব পাৰিমনে? 5 ডিচেম্বৰৰ পৰা দেৱগুৰু বৃহস্পতি আপোনাৰ পঞ্চম গৃহ অৰ্থাৎ সন্তান, বুদ্ধি আৰু পূৰ্বজন্মৰ পুণ্যৰ গৃহত বক্ৰী হৈছে। জ্যোতিষৰ নিয়ম অনুসৰি যেতিয়া কোনো শুভ গ্ৰহ বক্ৰী হয়, তেতিয়া সি চেষ্টাবল লাভ কৰে, অৰ্থাৎ সি আৰু বেছি শক্তিশালী হৈ পৰে। ইয়াৰ পৰা বহিগুৰুৱে পোনে পোনে আপোনাৰ একাদশ গৃহ অৰ্থাৎ লাভ ভাৱক দৰ্শন কৰিছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ পুৰণি বিনিয়োগ আৰু যোৱা জন্মৰ পুণ্য এতিয়া ফল দিবলৈ সাজু হৈছে। এইটোৱেই হৈছে এই সময়ছোৱাৰ আটাইতকৈ ডাঙৰ হাইলাইট। 7 ডিচেম্বৰত মঙ্গল গ্ৰহ ধনু ৰাশিত অৰ্থাৎ আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিছে। 16 ডিচেম্বৰত গ্ৰহৰ ৰজা সূৰ্যও এই একাদশ গৃহলৈ আহিব। 20 ডিচেম্বৰত শুক্ৰও ইয়াত উপস্থিত হ'ব। আৰু অৱশেষত 29 ডিচেম্বৰত বুধ গ্ৰহেও এই গৃহত গোচৰ কৰিব। এবাৰ ভাবি চাওক, একাদশ গৃহ হৈছে ডিজায়াৰ ফুলফিলমেণ্ট বা ইচ্ছা পূৰণৰ স্থান। যেতিয়া সূৰ্য, মঙ্গল, শুক্ৰ আৰু বুধ ইয়াত মিলিত হয়, তেতিয়া ই বিক্ৰম যোগ আৰু কুলদীপ যুগৰ নিৰ্মাণ কৰে। এই সময়ে আপোনাৰ জীৱনত এক নিউ পালছ বা নতুন স্পন্দন লৈ আহিব। যি সময়ত একাদশ গৃহই আপোনাক পৃথিৱীত খ্যাতি দি আছে, আনফালে সপ্তম গৃহত থকা কেতুৱে আপোনাক ডিটেচমেণ্ট বা নিৰাশক্তি শিকাই আছে। এইটো এটা বিৰোধাভাস যিটো আপুনি মেনেজ কৰিব লাগিব। গতিকে বিগ পিকচাৰ বা আচল কথাটো হ'ল পৃথিৱী আপোনাৰ ভৰিত থাকিব, কিন্তু মনটোক চম্ভালিবলৈ আপুনি কষ্ট কৰিব লাগিব। এতিয়া আমি জীৱনৰ বিভিন্ন দিশৰ ডিপ ডাইভ বা গভীৰ বিশ্লেষণ কৰিম। সৰ্বপ্ৰথমে কথা পাতোঁ কেৰিয়াৰ, চাকৰি আৰু ব্যৱসায়ৰ বিষয়ে। যদি মই এক কথাত কওঁ, তেন্তে এই সময় হৈছে অপৰচুনিটি বা সুযোগৰ। চাকৰিজীৱী লোকসকলৰ বাবে 15 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে সময়খিনি অতি বিশেষ। কিয়? কাৰণ এই সময়ত বুধ আৰু শুক্ৰই আপোনাৰ দশম গৃহ অৰ্থাৎ কৰ্মভাৱত জ্যোতি গঠন কৰি লক্ষ্মী নাৰায়ণ যোগ বনাইছে। যদি আপুনি IT ছেক্টৰ, মিডিয়া, বেংকিং বা ক্ৰিয়েটিভ ফিল্ডত আছে, তেন্তে এই যুগে আপোনাক আপোনাৰ দক্ষতাৰ বাবে বহু প্ৰশংসা প্ৰদান কৰিব। যিসকলে প্ৰমোচনৰ আশা কৰি আছিল, তেওঁলোকৰ বাবে 16 ডিচেম্বৰৰ পিছৰ সময়খিনি গেম চেঞ্জাৰ। সূৰ্য আৰু মঙ্গল যেতিয়া একাদশ গৃহত মিলিত হয়, তেতিয়া বছ বা ছিনিয়ৰ মেনেজমেণ্টে আপোনাৰ কামৰ গুৰুত্ব মানিবলৈ বাধ্য হয়। আপুনি বোনাছ বা এৰিয়াৰ্ছ ৰূপত ৰৈ থকা টকা পাব পাৰে। যদি আপুনি চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে, তেন্তে সূৰ্য আৰু মঙ্গলৰ এই গোচৰে আপোনাক বহুত ডাঙৰ লাভ দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি যেনে এক লটাৰীৰ দৰে। গ্ৰহৰ স্থিতিয়ে কয় যে 7 ডিচেম্বৰৰ পৰা যেতিয়াৰে পৰা মঙ্গল একাদশ গৃহত আহিছে, আপোনাৰ ব্যৱসায়ত এক নতুন স্পীড বা গতি আহিছে। মঙ্গল হৈছে ভূমিপুত্ৰ। যদি আপুনি নিৰ্মাণ, বিল্ডিং মেটেৰিয়েল বা প্ৰপাৰ্টি ডিলিঙৰ কাম কৰে, তেন্তে 15 পৰা 31 ডিচেম্বৰৰ ভিতৰত আপুনি কোনোবা ডাঙৰ ডিল ছাইন কৰিব পাৰে। 20 ডিচেম্বৰত যেতিয়া শুক্ৰ একাদশ গৃহত আহিব, তেতিয়া যিসকল লোকে ফেশ্বন, কছমেটিক্স, জুৱেলাৰী বা ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে, তেওঁলোকৰ বিক্ৰী হঠাতে বৃদ্ধি পাব। ইয়াত এটা অতি সূক্ষ্ম পৰামৰ্শ লুকাই আছে। আপোনাৰ তৃতীয় গৃহৰ অধিপতি মঙ্গল একাদশ গৃহত আছে। ই ইংগিত দিয়ে যে যদি আপোনাৰ সন্মুখত পাৰ্টনাৰশ্বিপ আৰু ইণ্ডিপেণ্ডেণ্ট বা ফ্ৰিলান্স কাম কৰাৰ বিকল্প আহে, তেন্তে ফ্ৰিলান্স বা স্বাধীনভাৱে কাম কৰাটো বাছনি কৰক। নিজৰ ৰাস্তা নিজেই বনাওক, কাৰো ওপৰত নিৰ্ভৰ নকৰিব। কিন্তু ইয়াত এটা অতি ডাঙৰ সতৰ্কবাণীও আছে। সকলো ভাল, কিন্তু 29 ডিচেম্বৰৰ তাৰিখটো ডায়েৰীত ৰঙা ৰঙেৰে মাৰ্ক কৰি লওক। এইদিনা বুধ, যি আপোনাৰ অষ্টম গৃহৰ অধিপতিও হয়, ৰাশি পৰিৱৰ্তন কৰিব। যদি আপোনাৰ জন্মকুণ্ডলী দুৰ্বল বা অফিচত আগৰ পৰাই চাপ চলি আছে, তেন্তে এইদিনা চাকৰিৰ সুৰক্ষাৰ ওপৰত বিপদ আহিব পাৰে। অথবা আপোনাৰ মন যাব যে হল আৰু এতিয়া এই চাকৰি এৰি দিব লাগে। পৰামৰ্শ এয়াই যে
19, 23 আৰু 31 ডিচেম্বৰত অফিচত ল' প্ৰফাইল হৈ থাকক। কোনো ধৰণৰ ৰিজাইনেশ্যন লেটাৰ টাইপ নকৰিব। এইটো গ্ৰহৰ এক খন্তেকীয়া প্ৰভাৱ, যি পাৰ হৈ যাব। এতিয়া আহক সেই প্ৰশ্নটোলৈ যিটো সকলোৰে মনত আছে। টকা কেতিয়া আহিব? কুম্ভ ৰাশিৰ জাতকসকল, ধনৰ ক্ষেত্ৰত আপুনি বহুত ভাগ্যৱান হ'বলৈ গৈ আছে। চাওক, ধনৰ কাৰক গুৰু পঞ্চম গৃহত বহি পোনে পোনে আপোনাৰ একাদশ গৃহ অৰ্থাৎ ইনকাম বা আয়ৰ গৃহলৈ চাইছে আৰু একাদশ গৃহত আগৰ পৰাই গ্ৰহৰ সমাৱেশ ঘটিছে। ইয়াক জ্যোতিষত ধন বৰ্ষা যোগ বুলি ক'ব পাৰি। কেৱল দৰমহা বা ব্যৱসায়ৰ লাভেই নহয়, 15 ডিচেম্বৰৰ পিছত আয়ৰ নতুন উৎস মুকলি হ'ব। হ'ব পাৰে কোনো পুৰণি বিনিয়োগ হঠাতে মেচিয়ৰ হৈ যাব বা কোনো পৈতৃক সম্পত্তিৰ পৰা লাভ পাব। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে, তেন্তে ধাতু, খনন, বেংকিং, ফাইনেন্স আৰু ফাৰ্মাচিউটিকেলছ এই ছেক্টৰবোৰে আপোনাৰ বাবে সোণ বৰষিব পাৰে। পুৰণি মেচিনেৰী কিনি বা নতুন মেচিনেৰী লগাই উৎপাদন বৃদ্ধি কৰাটো অতি লাভজনক হ'ব। 20 ডিচেম্বৰৰ পিছত সোণত বিনিয়োগ কৰাটো শুভ হ'ব। কিন্তু ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথা বুজিব লাগিব। শনিদেৱ আপোনাৰ ধন ভাৱৰ অধিপতি হোৱাৰ লগতে দ্বাদশ ভাৱ অৰ্থাৎ খৰচৰ বিহৰো অধিপতি। গ্ৰহৰ ইংগিত স্পষ্ট, এষ্টাব্লিছ এ বেছ অফ লিকুইডিটি। ইয়াৰ অৰ্থ হ'ল জোচত আহি নিজৰ হাতত থকা সকলো নগদ ধন বিনিয়োগ নকৰিব। ৰাহু লগ্নত আছে, সি আপোনাক ভুল ৰিস্ক বা দুঃসাহস ল'বলৈ বাধ্য কৰাব পাৰে। সদায় নিজৰ লগত কিছু নগদ ধন বচাই ৰাখিব, নহ'লে মাহৰ শেষত সমস্যা হ'ব পাৰে। টকা আহিলে খৰচো হ'ব। আপোনাৰ টকা জীৱনশৈলীৰ পৰিৱৰ্তনত খৰচ হ'ব। আপুনি জিম জইন কৰিব, ডায়েট প্লেন ল'ব বা ঘৰ ধুনীয়া কৰিবলৈ দামী ইলেক্ট্ৰনিক সামগ্ৰী কিনিব। এইটো গুড এক্সপেন্স বা ভাল খৰচ। ইয়াৰ বাবে ভয় নাখাব, কিন্তু অলাগতিয়াল খৰচৰ পৰা বিৰত থাকক। টকা আৰু কেৰিয়াৰটো ছেট হৈ গ'ল, কিন্তু হৃদয়ৰ কি হ'ব? সম্পৰ্কৰ কি হ'ব? ইয়াত কাহিনীত অলপ টুইষ্ট আছে। আপোনাৰ সপ্তম গৃহত কেতু বহি আছে। কেতুৱে বস্তুবোৰক কাটে বা পৃথক কৰে। যদিও আপুনি একেখন চালৰ তলতে বাস কৰি আছে, আপুনি অনুভৱ কৰিব যে আপুনি আৰু আপোনাৰ জীৱনসংগী দুখন বেলেগ বেলেগ দুনিয়াত জীয়াই আছে। ইয়াক মেণ্টেল ছেপাৰেশ্যন বা মানসিক বিচ্ছেদ বুলি কোৱা হয়। কথা বতৰা হ'ব, কিন্তু সেইবোৰ অপেন এণ্ডেড আৰ্গুমেণ্ট হ'ব। অৰ্থাৎ তৰ্ক আৰম্ভ হ'ব, ঘণ্টাজুৰি চলিব, কিন্তু তাৰ কোনো ফলাফল নোলাব। বিশেষকৈ 16 পৰা 20 ডিচেম্বৰৰ ভিতৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। যেতিয়া সূৰ্য আৰু শুক্ৰ একেলগে হ'ব, তেতিয়া ইগ' বা অহংকাৰ মাজলৈ আহিব। আপুনি নিজৰ কথা মনাৰ চেষ্টা কৰিব আৰু তেওঁ তেওঁৰ কথা। ইয়াৰ উপায় এয়াই যে নিজৰ পাৰ্টনাৰক প্ৰতিদ্বন্দ্বী বুলি নাভাবিব, দলৰ সতীৰ্থ বুলি ভাবক। তেওঁলোকক অলপ স্পেচ বা সময় দিয়ক। গ্ৰহৰ স্থিতিটো লুকাই থকা এটা অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী হ'ল এনিমিজ উইদিন দ্য ক্লেন। আপোনাৰ শত্ৰু বাহিৰৰ মানুহ নহ'ব। আপোনাৰ নিজৰ পৰিয়াল বা আত্মীয়ৰ মাজতে কিছুমান এনে লোক থাকিব পাৰে যিয়ে আপোনাৰ উন্নতি দেখি জ্বলে। এই গোপন শত্ৰুবোৰে আপোনাৰ পিঠিৰ পাছফালে ষড়যন্ত্ৰ কৰিব পাৰে। সেয়ে নিজৰ সফলতাৰ ঢাক-ঢোল নপিটিব। নিজৰ পৰৱৰ্তী পদক্ষেপ গোপন কৰি ৰাখক। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ভাল খবৰ আছে। 20 ডিচেম্বৰৰ পিছত যেতিয়া শুক্ৰ একাদশ গৃহলৈ যাব, তেতিয়া আপোনাৰ লাভ লাইফ বা প্ৰেমৰ জীৱনত বসন্ত আহিব। যদি আপুনি ছিংগেল, তেন্তে 10 তাৰিখৰ পিছত কোনো নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যদি ন' কণ্টেক্ট ছিচুৱেশ্যন আছিল, তেন্তে সেয়াও এতিয়া সমাধান হ'ব পাৰে। কিন্তু 29 ডিচেম্বৰৰ আশে-পাশে যেতিয়া বুধ গ্ৰহে ৰাশি সলনি কৰিব, তেতিয়া দুৰ্বল সম্পৰ্কত হঠাতে ব্ৰেকআপ হ'ব পাৰে। সেইদিনা নিজৰ শব্দৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। যি দম্পতীয়ে সন্তান লাভৰ বাবে পৰিকল্পনা কৰি আছে, তেওঁলোকৰ বাবে এইটো বেষ্ট টাইম। বক্ৰী গুৰুৱে পঞ্চম গৃহত বহি সন্তান সুখৰ প্ৰবল যোগ বনাইছে। আগবাঢ়ি যোৱাৰ আগতে মই এটা অতি গুৰুত্বপূৰ্ণ শ্ৰেণীৰ বিষয়ে কথা পাতিব বিচাৰোঁ। মোৰ সেই মাতৃ আৰু ভগ্নীসকল, যিসকল ঘৰৰ মূল চালিকা শক্তি অৰ্থাৎ গৃহিণী। প্ৰায়ে ৰাশিফলত তেওঁলোকৰ আলোচনা বাদ পৰে। কিন্তু কুম্ভ ৰাশিৰ মহিলাসকলৰ বাবে এই 15 দিন অতি বিশেষ। চাওক, আপোনাৰ একাদশ গৃহত সূৰ্য আৰু মঙ্গলৰ দৰে শক্তিশালী গ্ৰহ বহি আছে। জ্যোতিষ শাস্ত্ৰই স্পষ্টকৈ কয় যে এই সময়ছোৱাত পৰিয়ালত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। যোৱা কিছু সময়ৰ পৰা যদি আপুনি অনুভৱ কৰি আছিল যে ঘৰত আপোনাৰ পৰিশ্ৰমে সেই প্ৰশংসা পোৱা নাই, যাৰ আপুনি যোগ্য, তেন্তে 15 ডিচেম্বৰৰ পিছত পৰিৱেশ সলনি হ'ব। আপুনি ঘৰত এটা লেড ৰল বা মুখ্য ভূমিকাত অৱতীৰ্ণ হ'ব। যিকোনো ডাঙৰ সিদ্ধান্ত, সেয়া ঘৰৰ মেৰামতিয়েই হওক বা ল'ৰা-ছোৱালীৰ পঢ়া-শুনা, আপোনাৰ পৰামৰ্শ অবিহনে লোৱা নহ'ব। আপুনি অনুভৱ কৰিব যে আপুনি শক্তিশালী। এগৰাকী গৃহিণীৰ বাবে ঘৰৰ বাজেট চলোৱাটো কোনো বিত্তমন্ত্ৰীতকৈ কম নহয়। 15 পৰা 31 ডিচেম্বৰৰ ভিতৰত বক্ৰী গুৰুৰ দৃষ্টিৰ বাবে আপুনি ঘৰৰ খৰচবোৰ অতি দক্ষতাৰে পৰিচালনা কৰিব পাৰিব।
গ্ৰহৰ স্থিতিয়ে কয় যে আপোনাৰ ছেভিংছ বা সঞ্চয় কৰাৰ ক্ষমতা বাঢ়িব। আপুনি ক'ৰবাৰ পৰা নহয়, ক'ৰবাৰ পৰা পইচা বচাই আপোনাৰ চিক্ৰেট ছেভিংছ বা গোপন জমা ধনত বৃদ্ধি কৰিব, যি ভৱিষ্যতে পৰিয়ালৰে কামত আহিব। কিন্তু ইয়াত এটা সৰু সতৰ্কবাণীও আছে। 16 পৰা 20 ডিচেম্বৰৰ ভিতৰত যেতিয়া সূৰ্য আৰু শুক্ৰ একেলগে হ'ব, তেতিয়া শাহু-শহুৰৰ ফালৰ বা ননদ যাৰ লগত কিছু কথা কটাকটি হ'ব পাৰে তেওঁলোকৰ কোনো কথাই আপোনাক আঘাত দিব পাৰে। পৰামৰ্শ এয়াই যে এই সময়ত মৌনতা আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। সেই 4-5 দিনৰ সময়খিনি শান্তিত পাৰ কৰি দিয়ক। কথাটো বৰ বেছি ডাঙৰ হ'বলৈ নিদিব। যিহেতু ঘৰলৈ কোনো আলহী অহাৰ বা কোনো মাংগলিক অনুষ্ঠানৰ সম্ভাৱনা আছে, সেয়ে আপোনাৰ ওপৰত কামৰ বোজা বহুত বেছি থাকিব। আপুনি আলহীৰ আপ্যায়নত ইমানেই ব্যস্ত হৈ পৰিব যে নিজকে পাহৰি যাব পাৰে। 7.5ৰ প্ৰভাৱ ভৰিৰ ওপৰত আছে। সেয়ে বেছি দেৰি থিয় হৈ থকাৰ ফলত ভৰিত ফুলা বা কঁকালৰ বিষ হ'ব পাৰে। কামৰ মাজত জিৰণি নিশ্চয় ল'ব। মুঠতে এই সময়ে আপোনাক পৰিয়ালৰ ৰাণীৰ দৰে অনুভৱ কৰাব। কেৱল নিজৰ স্বাস্থ্য আৰু কথা বতৰাৰ অলপ যত্ন ল'ব। এতিয়া কথা পাতোঁ আটাইতকৈ জৰুৰী সম্পদৰ, আপোনাৰ স্বাস্থ্য আৰু মানসিক স্থিতি। লগ্নে ৰাহু আৰু ষষ্ঠ গৃহৰ ওপৰত গ্ৰহৰ দৃষ্টিৰ বাবে কিছুমান নিৰ্দিষ্ট সমস্যা হ'ব পাৰে। গ্ৰহৰ গণনাত স্পষ্ট সতৰ্কবাণী আছে যে মূৰত আঘাত লাগিব পাৰে। যদি আপুনি টু হুইলাৰ বা বাইক চলায়, তেন্তে হেলমেট নিশ্চয় পিন্ধিব। খৰখেদাকৈ গৈ যাতে নপৰে তাৰ ধ্যান ৰাখিব। 15 পৰা 20 ডিচেম্বৰৰ ভিতৰত যেতিয়া সূৰ্য আৰু মঙলৰ প্ৰভাৱ তীব্ৰ হ'ব, তেতিয়া শৰীৰত গৰম অৰ্থাৎ পিত্ত বাঢ়িব। এচিডিটি, গেছ আৰু হজমৰ সমস্যাই আমনি কৰিব। মছলাযুক্ত খাদ্য কমকৈ খাব। মাহৰ শেষত অৰ্থাৎ 20 তাৰিখৰ পিছত কুম্ভ ৰাশিৰ লোকসকলৰ ভৰিত বিষ আৰু চকুৰ পুৰণিৰ অভিযোগ হ'ব পাৰে। শাৰীৰিকতকৈ মানসিক প্ৰত্যাহ্বান বেছি ডাঙৰ। ৰাহুৱে আপোনাক খঙাল কৰি তুলিছে। সৰু সৰু কথাত খং উঠিব বা বিৰক্ত লাগিব। জ্যোতিষ শাস্ত্ৰই কয় যে এংগাৰ ইজ দ্য প্ৰাইমাৰী কজ অফ লছ। অৰ্থাৎ যদি এই মাহত আপোনাৰ লোকচান হয়, তেন্তে সেয়া কেৱল আপোনাৰ খঙৰ বাবেহে হ'ব। লগতে বক্ৰীগুৰুৰ বাবে অভাৰথিংকিং বা অত্যধিক চিন্তা বহুত বেছি হ'ব। ৰাতি টোপনি নহা বা মগজু শান্ত নোহোৱাটো সাধাৰণ কথা হৈ পৰিব। এতিয়া আপুনি আপোনাৰ ডায়েৰী উলিয়াই লওক। মই আপোনাক 15 পৰা 31 ডিচেম্বৰৰ দিন প্ৰতিদিনৰ অৱস্থা ক'বলৈ গৈ আছোঁ। এই ৰোডমেপে আপোনাক ক'ব যে কেতিয়া এক্সিলেটৰ দবাব লাগে আৰু কেতিয়া ব্ৰেক লগাব লাগে। 15 ডিচেম্বৰ এটা গোল্ডেন ডে বা সোণালী দিন। ভাগ্যই সম্পূৰ্ণৰূপে লগ দিব। লৈ থকা কামবোৰ পূৰা কৰিবলৈ জোৰ লগাওক। 16 পৰা 21 ডিচেম্বৰলৈ এই 6 দিন ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে বেষ্ট ডে। লক্ষ্মীনাৰায়ণ যোগ আৰু বিক্ৰম যোগে নিজৰ সম্পূৰ্ণ প্ৰভাৱ দেখুৱাব। ডাঙৰ ডিল, ইণ্টাৰভিউ আৰু বিনিয়োগৰ বাবে এই তাৰিখবোৰ বাছনি কৰক। এতিয়া মনোযোগেৰে শুনক। 22, 23 আৰু 24 ডিচেম্বৰ এইবোৰ ৰেড ফ্লেগ ডেট। সাৱধান, এই 3 দিনত চন্দ্ৰ অষ্টম বা কোনো অশুভ যোগ সৃষ্টি হৈছে, যাৰ ফলত ফাইনেন্সিয়েল ডেঞ্জাৰ বা আৰ্থিক বিপদ আছে। গ্ৰহৰ গণনা স্পষ্ট, ডু নট ইনভেষ্ট। এই 3 দিনত ন টকা বিনিয়োগ কৰিব, ন কাকো ধাৰলৈ দিব আৰু ন কোনো বিপদজনক কাম কৰিব। মানসিক চিন্তা চৰম সীমাত থাকিব। 25 পৰা 43 ডিচেম্বৰৰ ভিতৰত পৰিস্থিতি পুনৰ ভাললৈ আহিব। পৰিয়ালত আনন্দ, মান-সন্মান আৰু ভাই-ভনীৰ সহযোগিতা পাব। কিন্তু 51 ডিচেম্বৰ বছৰৰ শেষ দিনটো অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। পাৰ্টি কৰক, কিন্তু অতিৰিক্ত একো নকৰিব। আৰু তৰ্কৰ পৰা বিৰত থাকক। সমস্যা থাকিলে তাৰ সমাধানো আছে। আমাৰ ঋষিসকলে গ্ৰহৰ শান্তিৰ বাবে বহুত 22 আৰু 23 ডিচেম্বৰত যেতিয়া সময় বেয়া, বিশেষকৈ শিৱলিংগত গাখীৰ আৰু চেনি অৰ্পণ কৰক। শিৱৰ ৰুদ্ৰমন্ত্ৰ অ নম ভগৱতে ৰুদ্ৰাই জপ কৰক। মঙল আৰু আক্ৰমণাত্মক স্বভাৱৰ বাবে হনুমানজীক প্ৰাৰ্থনা কৰক। প্ৰতি মঙলবাৰে হনুমানজীক বতাহ বা বেচনৰ লাডু ভোগ লগাওক। সন্ধিয়া চেমেলি বা তিল তেলৰ চাকি জ্বলাই হনুমান বাহুক পাঠ কৰক। ই আপোনাক দুৰ্ঘটনা আৰু শত্ৰুৰ পৰা ৰক্ষা কৰিব। 7.5 আৰু শনিদেৱৰ বাবে শনিবাৰে সন্ধিয়া আহঁত গছৰ তলত 4মুখীয়া সৰিয়হ তেলৰ চাকি জ্বলাওক। তাতে বহি শনি চালিচা বা দশৰথকৃত শনি স্তোত্ৰ পাঠ কৰক। কোনোনো দৃষ্টিহীন, দিব্যাংগ বা বৃদ্ধ ব্যক্তিক কলা বস্তু দান কৰক। এটা বিশেষ পৰামৰ্শ, এই সময়ছোৱাত কলা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকক। উজ্জ্বল বা পাতল ৰঙৰ কাপোৰ পিন্ধক যাতে ৰাহুৰ নেগেটিভিটি বা নেতিবাচকতা কম হয়। বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ 2025 লৈকে বিস্তৃত ৰাশিফল। সামৰণিটো এয়াই ক'ব পাৰি যে এই সময় মেছিভ গেইনছ বা বিশাল লাভাভৰ। গ্ৰহবোৰে আপোনাক সেই সকলোবোৰ দিবলৈ আহিছে যাৰ আপুনি যোগ্য। কেৱল চৰ্ত এয়াই যে আপুনি নিজৰ খং আৰু জিভাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। 22 পৰা 24 ডিচেম্বৰৰ ভিতৰত কোনো ভুল নকৰিব। বাকী গোটেই সময় আপোনাৰ। মনত ৰাখিব, সাৰে খাতিয়ে কেৱল কষ্ট নিদিয়ে, ই আপোনাক জুইত পুৰি চূণ গঢ়ে।
আৰু এতিয়া আপুনি চূণ হৈ জিলিকিবলৈ সাজু হৈছে। মই আশা কৰোঁ যে এই ভিডিঅ'টোৱে আপোনাক এটা সঠিক দিশ দিছে। যদি আপুনি এই প্ৰচেষ্টা, এই বিস্তৃতভাৱে বুজোৱা বিশ্লেষণ ভাল পাইছে, তেন্তে লাইক বুটামটো নিশ্চয় দবাব। ই আমাক অনুপ্ৰাণিত কৰে। শ্বেয়াৰ কৰক আপোনাৰ সেই কুম্ভ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ লোকৰ লগত, যাৰ এই মাৰ্গদৰ্শনৰ প্ৰয়োজন আছে। আৰু হয়, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে 2026 চনৰ ৰাশিফল আপুনি মিছ নকৰে। কমেণ্ট বক্সত আপোনাৰ ইষ্টদেৱতাৰ নাম বা জয় শনিদেৱ নিশ্চয় লিখিব। মই আপোনালোকৰ কমেণ্টবোৰ পঢ়োঁ আৰু আপোনালোকৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰোঁ। সুখে থাকক, সতৰ্ক থাকক আৰু ইতিবাচক হৈ থাকক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে হৰ হৰ মহাদেৱ।